গুড মৰ্নিং ফ্ৰেণ্ডছ। মাৰ্চ মাহৰ সাপ্তাহিক ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। এই মাৰ্চ মাহটোৰ 4 মাৰ্চৰ পৰা 10 মাৰ্চ 2024 চনৰ ৰাশিফল পঢ়িবলৈ ওলাইছোঁ। অৰ্থাৎ মাৰ্চ মাহৰ প্ৰথমটো সপ্তাহৰ ৰাশিফল পঢ়িবলৈ ওলাইছোঁ বন্ধুসকল। ৰাশিফলটো পঢ়োৱাৰ আগতে আপোনালোকলৈ এক বিশেষ অনুৰোধ, যদি এই ভিডিঅ'টো আপোনাৰ অকণমানো উপকৃত কৰে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া মাৰ্চ মাহৰ সাপ্তাহিক ৰাশিফলটো পঢ়িবলৈ ওলাইছোঁ। প্ৰথমতে আছে মেঘ ৰাশি, যিটো 4 মাৰ্চৰ পৰা 10 মাৰ্চ, যিটো এই প্ৰথম সপ্তাহটোৰ আপোনালোকৰ ৰাশিফল হ'ব 2024 মেঘ ৰাশি। চন্দ্ৰ ৰাশিৰ পৰা দ্বাদশ গৃহত ৰাহুস্থিত হোৱাৰ বাবে যদিহে আদালতত কোনো গোচৰ বিচাৰাধীন হৈ আছে তেনেহ'লে তাৰ পৰিণামৰ বিষয়ে চিন্তা কৰি আপুনি নিজকে অস্থিৰ কৰি তুলিব পাৰে। অৰ্থাৎ আপোনালোকৰ এই সপ্তাহটোত কিছুমান আইনগত দিশত আপোনাৰ গোটেই সপ্তাহটো আপোনালোকে কিছু কৰে তাৰ কিছু কথা চিন্তা কৰি থকা দেখা যায়। আৰু যি চিন্তা আপোনাক অস্থিৰ কৰি তুলিব পাৰে, সেয়া আপুনি অযথা চিন্তা নকৰি যাতে সঠিক সিদ্ধান্ত ল'বৰ বাবে তাৰ কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি সেইবোৰহে আলোচনা কৰক। যাৰ বাবে ঘৰ আৰু পৰিয়ালটোৰ পৰিৱেশ অশান্তিয়ে দেখা যাব। অৰ্থাৎ আপুনি অযথা চিন্তা কৰিলে অশান্তিটো সৃষ্টি হ'বই। সেইবাবে আপুনি ইয়াৰ পৰা অকণমান নিয়ন্ত্ৰণ পাবলৈ চেষ্টা কৰক। বাহন চলোৱা লোকসকলে এই সপ্তাহত গাড়ী চলোৱাৰ সময়ত অধিক সাৱধান হোৱা উচিত, কিয়নো আপুনি ফোনত কথা পতা, দ্ৰুত গতিত বাহন চলোৱা আদিৰ দৰে যান বাহনৰ নিয়ম উলংঘা কৰাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি গধুৰ জৰিমনা পৰিশোধ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ দ্বাৰা ধন হানি হোৱাৰ লগতে আপুনি আপোনাৰ সময়ো অপচয় কৰিব পাৰে। অৰ্থাৎ এই সপ্তাহটো আপুনি যান বাহনৰ ক্ষেত্ৰত অৰ্থাৎ যাত্ৰা কৰাৰ সময়ত যেতিয়া আপুনি যান বাহন চলায়, সেই যান বাহন চলাওঁতে আপোনাৰ অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব। আপুনি যাতে যান বাহন নিয়ম যাতে উলংঘা নকৰে তাৰ বাবে আপুনি কঠোৰ গুৰুত্ব দিব লাগিব। যদি আপুনি উলংঘা কৰে কিন্তু ইয়াৰ পৰা আপুনি যান বাহনৰ যিটো নীতি নিয়মৰ যি জৰিমনা, এই জৰিমনা হ'ব পাৰে, আৰু যাৰ দ্বাৰা আপোনাৰ আৰ্থিক দিশটো হানি হ'ব আৰু লগতে আপোনাৰ সময় অপচয় হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আপুনি যিমান পাৰে যান বাহনৰ নিয়ম মানি চলক আৰু নিজেও সুৰক্ষাত থাকক, আনকো সুৰক্ষাত ৰাখক। আপোনাৰ নিজৰ ব্যক্তিগত জীৱনত গ্ৰহণ কৰা যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সমৰ্থন লাভ নকৰিব পাৰে, যাৰ বাবে আপুনি অতি অকলশৰীয়া অনুভৱ কৰিব। লগতে আপুনি আনকি তেওঁলোকৰ পৰা আঁতৰি যোৱাৰ কথা ভাবিব পাৰে। অৰ্থাৎ আপুনি আপোনাৰ এই সপ্তাহটোত আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বৰ সময়ত আপোনালোকৰ পৰিয়ালে আপোনাৰ সহায় হাত নবঢ়াব, যাৰ ফলত আপুনি হতাশাৰ সৃষ্টি হ'ব, লগতে আপুনি এক অকলশৰীয়া অনুভৱ কৰিব। এই সপ্তাহত আপোনাৰ প্ৰেমস্পন্দে আপোনাক সন্মান কৰিবলৈ চেষ্টা কৰা আৰু কাজিয়া পেচাল ভাল কৰিবলৈ চেষ্টা কৰা দেখা যাব, যাৰ বাবে আপুনি সুখী আৰু বিশেষ অনুভৱ কৰিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটো চাব গ'লে যথেষ্টখিনি ভালেই আছে। অৰ্থাৎ আপোনাৰ দীৰ্ঘদিনৰ পৰা চলি থকা যিটো বাদ বিবাদ, সেইসমূহ আজি প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটোত সমাধান কৰিবলৈ বা কেনেকৈ সমস্যা সমাধান কৰিবলৈ, সেই সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ দেখা যায়, যাৰ ফলত আপোনালোকৰ এক ভাল অনুভৱ লগতে এক সুখী প্ৰেম সম্পৰ্ক গঢ়ি উঠিব। এই সপ্তাহত আপোনালোকৰ সম্পৰ্কটো উন্নত কৰিব আৰু আপোনালোকে দুয়ো একেলগে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে এই সপ্তাহত আপোনালোকে, যাৰ বাবে আপোনাৰ পৰিকল্পিতভাৱে এক সম্পৰ্ক গঠন লৈ উঠিব এই সপ্তাহত। এই সপ্তাহত আপুনি বুজিব লাগিব যে যদিহে আপুনি কঠোৰ পৰিশ্ৰমৰ মিঠা ফল লাভ কৰিব বিচাৰে তেনেহ'লে আপুনি প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে ইতিবাচক মনোভাৱ ধৰি ৰাখিব লাগিব। অৰ্থাৎ আপোনাৰ যি সফলতাৰ বাবে যি কঠোৰ পৰিশ্ৰম, সেই কঠোৰ পৰিশ্ৰমটো এই সপ্তাহত আপুনি অটুট ৰাখিব লাগিব এটলিষ্ট, আৰু লগতে আপুনি আপোনাৰ যি চিন্তা ভাৱনা আপুনি নৈতিক ৰাখিব লাগিব, যাৰ ফলত আপোনাৰ সফলতাটো নিশ্চিত হৈ পৰিব।
চন্দ্ৰ ৰাশিৰ পৰা শনি একাদশ গৃহত স্থিত হোৱাৰ বাবে কাৰণ এই সপ্তাহটো আপোনাৰ কেৰিয়াৰৰ বাবে পূৰ্বতকৈ গুৰুত্বপূৰ্ণ হ'ব, যাৰ ফলস্বৰূপে আপুনি এই সময়ছোৱাত বহুতো নতুন সুযোগ লাভ কৰিব। অৰ্থাৎ কেৰিয়াৰত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে কিছুমান নতুন পথ অথবা নতুন সুবিধা লাভ কৰাৰ বাবে এই সপ্তাহত আপোনাৰ খুবেই ভাল বুলি পৰিগণিত হৈছে। সেয়ে আপুনি অযথা সময় অপচয় নকৰি কেৰিয়াৰৰ যিটো গুৰুত্বপূৰ্ণ সময় যাতে খুটুৱাক, যাতে আপোনাৰ সফল যাতে আৰু অধিক সোনকালে লাভ কৰিব পাৰি। এই ৰাশিৰ শিক্ষাৰ্থীসকলে এই সপ্তাহত নিজৰ সুখ শান্তিৰ বাবে নিজৰ সকলো সময় ব্যয় কৰিব পাৰে। যি কি নহওক, ইয়াৰ নেতিবাচক পৰিণামসমূহ আপুনি উপলব্ধ কৰিবলৈ যথেষ্ট দেৰি হৈ যাব। সকলো বিতৰ্কৰ মাজতো আপুনি উপলব্ধ কৰিব যে আপোনাৰ জীৱন সংগীয়ে হৈছে আপোনাৰ বাবে আটাইতকৈ বিশ্বাসী বন্ধু। কাৰণ এনে কিছুমান পৰিস্থিতি আহিব য'ত আপোনাৰ জীৱন সংগীয়ে আপোনাৰ কাষত থিয় দিব। অৰ্থাৎ শিক্ষাৰ ফালৰ পৰা চাব গ'লে এই সপ্তাহটো আপোনাৰ সিমান এটা ভাল নাযাব। অৰ্থাৎ আপুনি সময় অপচয় কৰাৰ ফলত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীনে দেখা দিব এই সপ্তাহটো আপোনাৰ। সেয়ে আপুনি সময় অতি মূল্যৱান আৰু সময় মূল্য দিবলৈ শিকক শিক্ষাৰ্থীসকলে যথেষ্টভাৱে। আৰু লগতে জীৱনসংগীৰ ফালৰ পৰা এই সপ্তাহটো আপোনাৰ খুবেই ভাল বুলি পৰিগণিত হৈছে, কিয়নো আপোনাৰ কিছুমান সৰু সুৰা সমস্যাৰ লগ দিবলৈ আপোনাৰ জীৱনসংগী আপোনাৰ কাষত থাকিব। অৰ্থাৎ আপোনাৰ প্ৰতিটো সমস্যাৰে সমাধান কৰিবলৈ আপোনাৰ লগত কিছুমান আলাপ আলোচনা আপোনাৰ লগত ধুনীয়াকৈ সেইবোৰ কথা আপোনালোকে ধুনীয়াকৈ নিজৰ ওপৰতে দুয়োজনৰ মাজতে এইবোৰ আলাপ আলোচনা কৰি তাৰ সমাধান কৰাত আপোনাৰ জীৱন সংগী আপোনাক সহায় কৰিব। সেয়েহে এই সপ্তাহটো জীৱন সংগীৰ ফালৰ পৰা খুবেই ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। সপ্তাহটোৰ উপায়: হনুমান চালিচা নিয়মিতভাৱে জাপ কৰক আপুনি এই সপ্তাহত, ধুনীয়া ফল পাব। লগতে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব এই সপ্তাহত। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি সাপ্তাহিক ৰাশিফল মাৰ্চ মাহৰ। এই সপ্তাহত আপুনি ইতিবাচক চিন্তাধাৰাৰে নিজকে অন্ধকাৰৰ পৰা উলিয়াই আনিব লাগিব। কাৰণ আপুনি বুজিব লাগিব যে নেতিবাচকতাই আপোনাৰ উন্নতি বাধা প্ৰদান কৰি আছে। সেয়েহে এয়া হৈছে ইয়াৰ পৰা আঁতৰি অহা কিবা এটা কৰাৰ সময়। অৰ্থাৎ আপুনি আপোনাৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰণাটো আপুনি এই সপ্তাহত কিছু সাল সলনি কৰিব লাগিব। যে আপোনাৰ যি নেতিবাচক বা বেয়া চিন্তাধাৰা, সেইবোৰৰ পৰা আপুনি আঁতৰি আহি নৈতিক চিন্তাধাৰাৰে অৰ্থাৎ ভাল চিন্তাধাৰণা আপুনি কৰ্মক্ষেত্ৰত আগবাঢ়িব লাগিব। এনেকৈ কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰত খুব উন্নতি দেখা দিছে এই সপ্তাহত আপোনাৰ। সেয়েহে এই সপ্তাহতে আপুনি এটা ভাল কাম কৰাৰ সময় বুলি নিজকে গুৰুত্ব দিব লাগিব। চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি দ্বাদশ গৃহত স্থিত হোৱাৰ বাবে এই সপ্তাহত আপুনি বিভিন্ন অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি যথেষ্ট পৰিমাণে ধন ব্যয় কৰিব পাৰে। এনে পৰিস্থিতিত কোনো নতুন বস্তু ক্ৰয় কৰাৰ পূৰ্বে আপুনি পূৰ্বৰে পৰা থকা বস্তুবোৰ ব্যৱহাৰ কৰা উচিত। অৰ্থাৎ আপুনি এই সপ্তাহতো অৰ্থৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব, কিয়নো আপুনি এই সপ্তাহত আপুনি অযথা কিছুমান বস্তু ক্ৰয় কৰি আপোনাৰ অৰ্থ হানি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে আপুনি যিবোৰ বস্তু অতি প্ৰয়োজন, সেই প্ৰয়োজনীয় বস্তুবোৰহে কিনাৰ ওপৰত গুৰুত্ব দিয়ক, যাতে অপ্ৰয়োজনীয় বস্তুবোৰ কিনাৰ পৰা অকণমান নিজকে সাৱধানতা অৱলম্বন কৰক। নহ'লে আপোনাৰ এই সপ্তাহত অৰ্থ ব্যয় হোৱাৰ পূৰ্ণ সম্ভাৱনাই আছে। আপুনি এই সপ্তাহত আপোনাৰ বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব, কিন্তু পৰিয়ালৰ সদস্যসকলৰ সৈতে যিকোনো ধৰণৰ সৰু সুৰা মতভেদে ঘৰৰ শান্তি বিঘ্নিত কৰিব পাৰে, যাৰ বাবে আপোনাৰ তেওঁলোকৰ প্ৰতি ভুল ধাৰণা সৃষ্টি হোৱাৰো সম্ভাৱনা আছে। অৰ্থাৎ এই সপ্তাহত আপোনাৰ বন্ধুবৰ্গৰ পৰা আপুনি পূৰ্ণ সমৰ্থন লাভ কৰাৰ লগতে আপোনাৰ পৰিয়ালৰ ফালৰ পৰা কিন্তু সেই সমৰ্থন লাভ নকৰিব। অৰ্থাৎ পৰিয়ালৰ ফালৰ পৰা সমৰ্থন পোৱাৰ পৰিৱৰ্তে আপোনালোকৰ পৰিয়ালৰ লগত মতভেদ হোৱাৰহে সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ পৰিয়ালৰ প্ৰতি যি চিন্তাধাৰা, সেই চিন্তাধাৰাটো কিছু নেতিবাচক হ'ব, অৰ্থাৎ ভুল ধাৰণা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত যদিহে আপুনি কাৰোবাক ভাল পায় কিন্তু এতিয়ালৈকে তেওঁৰ সন্মুখত নিজৰ অনুভৱ প্ৰকাশ কৰিব পৰা নাই, তেনেহ'লে আপুনি এই একপক্ষীয়া অনুভৱে আপোনাৰ সুখ শান্তি নাইকিয়া কৰিব পাৰে। কাৰণ এইখিনি সময় কোনো পৰিস্থিতি আহিব পাৰে যাৰ বাবে আপুনি হৃদয় ভাঙি যাব পাৰে।
অৰ্থাৎ এই সপ্তাহত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কিছু বিফল বুলি পৰিগণিত হৈছে। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কিছু অসফলতাই দেখা দিব। অৰ্থাৎ কিয় অসফলতাই দেখা দিব? আপোনাৰ একপক্ষীয় প্ৰেমৰে ইয়াৰ মূল কাৰণ হ'ব। কিয়নো আপুনি নিজে ভাল পায়, কিন্তু সেই ব্যক্তিজনৰ আজিলৈকে আপুনি প্ৰেমৰ যিটো প্ৰকাশ আপুনি নাই কৰা, যাৰ ফলত আপোনাৰ হঠাতে কিছুমান প্ৰেমৰ ক্ষেত্ৰত হঠাৎ কিবা বেয়া খবৰে আপোনাৰ হৃদয় ভাঙিব পাৰে এই সপ্তাহত। সেয়েহে আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহত। এই সপ্তাহত ৰাহু চন্দ্ৰ ৰাশিৰ পৰা একাদশ গৃহত স্থিত হোৱাৰ বাবে এই সপ্তাহত আপোনাৰ উপাৰ্জনত ভাল লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। কাৰণ এই সময়ছোৱাত আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ বাবে নিশ্চিতভাৱে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। আৰু ইয়াৰ ফলত আপুনি সেই সকলো বস্তু লাভ কৰিব পাৰিব যাৰ বাবে আপুনি যোগ্য। অৱশ্যে এই সময়ত আপুনি অহংকাৰৰ বাবে কোনো কাম অসম্পূৰ্ণকৈ এৰি নিদিব, অন্যথা ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপুনি এই সপ্তাহত আপোনাৰ নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আপুনি অন্য সপ্তাহৰ তুলনাত। আৰু লগতে আপুনি যিটো আৰ্থিক দিশতো খুব ভাল বুলি পৰিগণিত হৈছে। আৰু ইয়াৰ লগত আপুনি সফলতা লাভ কৰাৰ পাছত যাতে আপুনি অহংকাৰৰ বাবে কোনো কাম অসম্পূৰ্ণকৈ এৰি নিদিব, অন্যথা ই সমস্যাৰ সৃষ্টি হ'ব। আপুনি কিছুমান কাম অহংকাৰ ভাৱত এই কাম হঠাতে এৰি নিদিব, যাৰ ফলত যাতে আপোনাৰ ভৱিষ্যতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে আপুনি অকণমান সাৱধানতা ৰখা উচিত এই সপ্তাহটোত। এই সপ্তাহটোত সকলো শিক্ষাৰ্থীয়ে বিৰূপ পৰিস্থিতিত খৰখেদাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে নিজৰ একাগ্ৰতাটো বৃদ্ধি কৰা, ধ্যান আৰু যোগাভ্যাস কৰা আৰু নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত। অৰ্থাৎ শিক্ষাৰ্থীসকলে নিজৰ একাগ্ৰতাটো এই সপ্তাহটোত শিক্ষাৰ্থীসকলে নিজৰ আত্মবিশ্বাস, একাগ্ৰতা, ধৈৰ্য আদিৰ দৰে তেখেতসকলে ধৈৰ্য আৰু যোগাভ্যাস কৰি নিজকে শান্ত কৰি ৰাখিবলৈ এই সপ্তাহটো তেওঁলোকে যথোপনিষ্টি চেষ্টা কৰিব লাগিব। অৰ্থাৎ নিজৰ সফলতা লাভ কৰিবৰ বাবে এই সপ্তাহত আপুনি নিজৰ দাম্পত্য জীৱনত চলি থকা খেলি মেলি পৰিস্থিতিৰ বাবে চিন্তিত হ'ব পাৰে, যাৰ নেতিবাচক প্ৰভাৱ আপোনাৰ আৰু জীৱনসংগীৰ ওপৰত প্ৰত্যক্ষভাৱে দেখা যাব। কিন্তু এই সময়ছোৱাত আপুনি এই কথা উপলব্ধ কৰিব লাগিব যে আপুনি নিজৰ জীৱনসংগীৰ সৈতে যিমানেই কাজিয়া নকৰক কিয়, আপোনালোক দুয়োৰে পৰস্পৰে যথেষ্ট ভাল পায় আৰু এই কথা আপুনি পাহৰাটো উচিত নহয়। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা এই সপ্তাহটোত জীৱনত চলি থকা কিছু খেলি মেলিৰ বাবে আপুনি অকণমান হতাশৰ পৰিস্থিতি দেখিবলৈ পোৱা যায়। কিন্তু আপোনালোকৰ আপোনালোকৰ যি ভাল পোৱাৰ যি সম্পৰ্কই এই সমস্যাবোৰ নেওচি আপোনালোকৰ যি সম্পৰ্ক সুদৃঢ় কৰাত এই সপ্তাহটো আপোনালোকৰ পৰিলক্ষিত হৈছে। অৰ্থাৎ মোটামুটিভাৱে ক'বলৈ গ'লে আপোনালোকৰ জীৱনসংগী অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা এই সপ্তাহটো মোটামুটিভাৱে ভালদৰে পাৰ হৈ যাব। উপায়: বৃহস্পতি গ্ৰহৰ বাবে হোম যজ্ঞ কৰক পৰাপক্ষত আপুনি। এনেকুৱা কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন সুখ শান্তি নামি অহাৰ লগতে আপোনাৰ যিটো মানসিকভাৱে খুব শান্তি প্ৰাপ্তি হ'ব। এতিয়া হৈছে মিথুন ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহত ৰাহু চন্দ্ৰ ৰাশিৰ পৰা একাদশ গৃহত স্থিত হোৱাৰ বাবে এই সপ্তাহত আপোনাৰ মনত মিঠা বস্তু খোৱাৰ ইচ্ছা জাগ্ৰত হ'ব পাৰে, যিটো আপুনি পূৰণ কৰা দেখা যাব। কিন্তু এই সময়ছোৱাত আপুনি পাহৰা উচিত নহয় যে আপোনাৰ এই উচ্চ আকাংক্ষাই আপোনাক দীৰ্ঘম্যাদী ডায়েবেটিছ বা ওজন বৃদ্ধিৰ সমস্যা প্ৰদান কৰিব পাৰে। অৰ্থাৎ এই সপ্তাহটোত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰা উচিত। অৰ্থাৎ বিশেষকৈ আপুনি খোৱা লোৱা ক্ষেত্ৰত অৰ্থাৎ মিঠা বস্তু, যিসকল ডায়েবেটিছ ৰোগী আছে তেখেতসকলে মিঠা বস্তু খোৱাৰ পৰা অকণ বিৰত থাকিলে তেখেতৰ স্বাস্থ্যৰ প্ৰতিয়ে ভাল বুলি পৰিগণিত হয়। সেয়েহে আপুনি যিয়ে নহওক আপোনালোকে এই সপ্তাহটোত এটলিষ্ট আপুনি স্বাস্থ্যটো নিজৰ সুস্বাস্থ্য অটুট ৰাখিবৰ বাবে আপুনি খোৱা লোৱাৰ কিছু ধ্যান দিয়াটো প্ৰয়োজন হ'ব।
পূৰ্বৰ ধন লাভৰ বাবে লেনদেন কৰা ব্যৱসায়ীসকলে এই সপ্তাহতো কোনো শুভ সংকেত লাভ কৰিব পাৰে, কাৰণ আপোনালোকৰ সেই লেনদেন যথেষ্ট লাভজনক পৰিগণিত হ'ব পাৰে, যাৰ বাবে আপুনি ধন লাভৰ বহুতো সুযোগ দেখা যাব পাব। অৰ্থাৎ এই সপ্তাহটোত যিসকল ব্যৱসায়ৰ লগত জড়িত তেখেতসকলে এই সপ্তাহটোত ধন লাভৰ অৰ্থাৎ তেখেতসকলৰ ব্যৱসায় লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ ফলত এই সপ্তাহতো ব্যৱসায়ৰ দপে উন্নতি লাভ কৰাৰ বহুতখিনিয়ে সম্ভাৱনাই দেখা দিছে আপোনালোকৰ। আৰু লগতে বহুতো সুযোগ লাভ কৰিব এই সপ্তাহতো আপোনালোকে ধন লাভৰ লগত জড়িত বহুতখিনি সুবিধা আপোনালোকে এই সপ্তাহতো লাভ কৰিব। আপোনালোকৰ পৰিয়ালৰ বহু লোকক এই সপ্তাহত আপোনাৰ সৈতে পোনপটীয়া কথা পতা দেখা নাযাব, যাৰ আঁৰত কাৰণ হৈছে আপুনি নিজকে সৰ্বোত্তম বুলি বিবেচনা কৰাটো। এনে পৰিস্থিতিত সদায়ে নিজকে সকলোতকৈ ওপৰত ৰখাৰ পৰিৱৰ্তে আপুনি আনৰ কথাকে গুৰুত্ব দিবলৈ শিকিব লাগিব। অৰ্থাৎ এই সপ্তাহটো আপোনালোকৰ পৰিয়ালৰ লগত কিছু মতনৈক্য সৃষ্টি হোৱা দেখা গৈছে, কিয়নো আপুনি নিজকে সকলোতকৈ ডাঙৰ বুলি ভুল বিবেচনা কৰাটো হৈছে ইয়াৰ মূল কাৰণ হ'ব। সেয়েহে আপুনি যিমান পাৰে বা পৰাপক্ষত আপুনি সকলো পৰিয়ালৰ সকলো লোকৰে লগত মিলা প্ৰীতি কৰি চলি থাকিলে আপোনালোকৰ এই সপ্তাহটো বহুত ভাল বুলি পৰিগণিত হ'ব। এই সপ্তাহত আপুনি নিজৰ অতীতৰ কথা সম্পৰ্কিত বহুতো গোপন কথা আপোনাৰ প্ৰিয়জনৰ আগত প্ৰকাশ কৰিব পাৰে। যি কি নহওক আপোনাৰ প্ৰিয়জনৰ সন্মুখত আপোনাৰ ব্যক্তিগত অনুভৱ গোপন কথা ব্যক্ত কৰাৰ বাবে এই সময়ছোৱা সিমান ভাল নহয়। এনে কৰাৰ ফলত আপোনাৰ প্ৰেমাস্পন্দে আপোনাক প্ৰতাৰণা হিচাপে বিবেচনা কৰিব পাৰে। সেয়েহে এতিয়া কোনো কাম নকৰিব আপুনি। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপুনি এই সপ্তাহটো কিছু সাৱধানতা অৱলম্বন থকাটো আপোনাৰ পক্ষে ভাল হ'ব। আপোনালোকে মনৰ সকলো কথা এই সপ্তাহটো আপোনালোকৰ প্ৰেমাস্পন্দৰ আগত যেতিয়া সকলো কথা খুলি কয়, তেতিয়া কিন্তু সমস্যাৰে সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ প্ৰতাৰণা কৰাৰ সম্ভাৱনা দেখা গৈছে। সেয়েহে আপুনি যিমান পাৰে সকলোবোৰ কথা কোৱাৰ আগতে বহুতো ভাবি চিন্তি সকলোবোৰ দিশ চাইহে যেন আপুনি প্ৰেমাস্পন্দত আপোনাৰ মনৰ কথা প্ৰকাশ কৰে যেন। অৰ্থাৎ আপুনি কিছুমান সাৱধানতা মানি চলিব লাগিব প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটোত। অৰ্থাৎ ক'বলৈ গ'লে মোটামুটিভাৱে এই সপ্তাহটোত প্ৰেমাস্পন্দক মধ্যমীয়াভাৱে পাৰ হৈ যাব। চন্দ্ৰ ৰাশিৰ পৰা দশম গৃহত ৰাহু স্থিত হোৱাৰ ফলস্বৰূপে কাম সম্পৰ্কীয় যাত্ৰা আৰু ভ্ৰমণৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে শুভ হ'ব, কাৰণ এই যাত্ৰাবোৰে আপোনাৰ বিকাশ লাভ কৰাৰ নতুন সুযোগ প্ৰদান কৰিব। ইয়াৰ উপৰিও যিসকল লোক আমদানি আৰু ৰপ্তানি ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকে এনে যাত্ৰাৰ পৰা আৰ্থিকভাৱে লাভান্বিত হ'ব। অৰ্থাৎ এই সপ্তাহটো আপোনালোকে যাত্ৰাৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতলোকৰ যাত্ৰা এই সপ্তাহটো অতি নিশ্চিন্তভাৱে কৰিব পাৰিব। অৰ্থাৎ যাত্ৰা এই সপ্তাহটো অতি শুভ বুলি পৰিগণিত হৈছে এই ৰাশিৰ ব্যক্তিসকল। সেয়েহে আপোনালোকে যিকোনো দূৰণিবতীয়া যাত্ৰা নিশ্চিন্তৰে এই সপ্তাহত কৰিব পাৰে। আৰু লগতে যাত্ৰা যিটো সময় যি যাত্ৰাই আপোনাৰ আৰ্থিকভাৱে লাভান্বিত কৰিব আপোনাৰ এই মাৰ্চ মাহৰ এই প্ৰথম সপ্তাহটোত আপোনাৰ এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে বহু দিনৰ অন্তত এই সপ্তাহত শিক্ষাৰ ক্ষেত্ৰত আকাংক্ষিক ফলাফল লাভ কৰিব পাৰে। সেয়েহে নেতিবাচক ভাৱনাৰ পৰা আঁতৰি থাকক, ভাল সময়ৰ বাবে অপেক্ষা কৰক আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। অৰ্থাৎ আপোনাৰ শৈক্ষিক জীৱনৰ ফালৰ পৰা এই সপ্তাহটো খুবেই ভাল বুলি পৰিগণিত হৈছে। লগতে তেখেতসকলে যি কঠোৰ পৰিশ্ৰম সেই কঠোৰ পৰিশ্ৰম এই সপ্তাহতো তেখেতসকলে অব্যাহত ৰাখিব লাগিব এটা ভাল ফলাফলৰ বাবে সিহঁতে। লগতে এই সময়খিনিত ভালে অপেক্ষা কৰক আৰু লগতে এটা ভাল চিন্তাধাৰাৰে অৰ্থাৎ নেতিবাচক চিন্তা মনত নৈতিক চিন্তা ৰাখি তেখেতসকলে কঠোৰ পৰিশ্ৰম কৰিবলৈ সক্ষম হ'ব এই সপ্তাহত। আপোনাৰ বৈবাহিক জীৱন উন্নত কৰিবৰ বাবে বিৰূপ পৰিস্থিতিত
আপোনাৰ জীৱনসংগীৰ সন্মুখত নীৰৱ হৈ থকাটোৱে ভাল। আপুনি এই সপ্তাহত এই বিষয়ে গুৰুত্ব প্ৰদান কৰাটো ভাল হ'ব, কাৰণ এই সপ্তাহত আপোনাৰ জীৱনসংগী অসন্তুষ্ট হৈ থকাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত যদি আপুনি তেওঁৰ সৈতে বিবাদ বৃদ্ধি হোৱাটো নিবিচাৰে, তেন্তে আপুনি নীৰৱ হৈ থকাটোৱে ভাল। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা এই সপ্তাহটোৰ সিমান এটা ভাল নাযাব, অৰ্থাৎ বাদ বিবাদৰ সৃষ্টি দেখা দিছে আপোনালোকৰ এই সপ্তাহত। সেয়েহে আপুনি জীৱনসংগী অসন্তুষ্ট হৈ থাকিব এই সপ্তাহত, যিটো আপুনি অকণমান নীৰৱতা অৱলম্বন কৰিলে আপুনি জানিব যে এই সপ্তাহতো কিছু বাদ বিবাদৰ পৰা অৰ্থাৎ কাজিয়াৰ পৰা কিছু সকাহ পাব। অৰ্থাৎ এই সপ্তাহটো আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা সিমান এটা ভাল নাযাব, অৰ্থাৎ জীৱনৰ কিছু সমস্যাৰ লগত থকা যিটো কাজিয়া বিচাৰটো অকণমান বৰ্তি থাকিব এই সপ্তাহত আপুনি। সেয়ে আপুনি অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব। উপায়: প্ৰতিদিনে প্ৰাচীন পাঠ ললিতা সহস্ৰনাম জাপ কৰক আপুনি। এনে কৰিলে আপুনি পাৰিবাৰিক জীৱন সুখ সন্তুষ্টি লাভ কৰাৰ লগতে আপোনাৰ মানসিকভাৱে অতি শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি মাৰ্চ মাহৰ সাপ্তাহিক ৰাশিফলটো। এই ৰাশিৰ লোকসকলে এই সপ্তাহত সৰু সুৰা সমস্যাৰ বাহিৰে গুৰুতৰ ৰোগৰ সন্মুখীন হোৱাৰ সম্ভাৱনা তেনেই তাকৰ। অৱশ্যে যদিহে আপুনি কোনো বেমাৰত ভোগে, তেনেহ'লে ঘৰুৱা চিকিৎসাৰ ওপৰত নিৰ্ভৰ নকৰিব। কোনো ঋতুজনিত ৰোগৰ বাবে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দৰৱ নাখাব। এই সপ্তাহত আপোনালোকৰ স্বাস্থ্যৰ লগত জড়িত কিছুমান বিশেষ ধ্যান দিয়াৰ প্ৰয়োজন হৈ পৰিব। এই সপ্তাহত আপোনাৰ যি স্বাস্থ্যৰ লগত কিছুমান সৰু সুৰা সমস্যাই দেখা দিব পাৰে, যাৰ ফলত আপুনি কিছু অৱলম্বন কৰিব লাগিব, আৰু লগতে এক সুচিকিৎসাৰ বাবে আপুনি ভাল চিকিৎসকৰ ওচৰত এই সপ্তাহটো যোৱাৰ বাবে আপুনি গুৰুত্ব প্ৰদান কৰক। আৰু ঘৰুৱা চিকিৎসকৰ ওপৰত নিৰ্ভৰ নকৰি যে ভাল চিকিৎসকে আপুনি আপোনাৰ যি স্বাস্থ্যজনিত যি সমস্যা যেন দেখুৱায়, অৰ্থাৎ স্বাস্থ্যৰ ফালৰ পৰা কিছু সমস্যা থাকিব এই সপ্তাহত আপোনাৰ। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা নৱম গৃহত ৰাহু স্থিত হোৱাৰ বাবে আপুনি এই সপ্তাহত কোনো নতুন উৎসৰ পৰা ধন লাভ কৰিব পাৰিব, যিয়ে আপোনাক সুখী কৰি তুলিব। ই আপোনাৰ মনত ইতিবাচক বৃদ্ধি কৰাৰ লগতে আপোনাৰ ঘৰলৈ যাওঁতে ঘৰৰ কোনো সৰু সদস্যৰ বাবে আপুনি কোনো উপহাৰ লৈ যাব পাৰে। অৰ্থাৎ আপুনি আৰ্থিক দিশৰ পৰা এই সপ্তাহটো খুবেই ভাল বুলি পৰিগণিত হৈছে, আৰু এই আপোনাৰ আৰ্থিক লাভে আপোনাক খুব সুখী কৰি তুলিব। আৰু ঘৰত আপুনি কিছুমান ঘৰৰ সদস্যলৈ আপুনি সেই লাভজনক যিটো অৰ্থ লাভৰ পৰা তাৰে কিছু অংশ আপুনি উপহাৰ হিচাপে লৈ যাব পাৰে। চন্দ্ৰ ৰাশিৰ পৰা শনি অষ্টম গৃহত স্থিত হোৱাৰ বাবে এই সপ্তাহত ঘৰ পৰিয়ালত কোনো ধৰণৰ কাৰ্যসূচীৰ আয়োজন হ'ব পাৰে, যাৰ বাবে আপুনি আপোনাৰ যথেষ্ট ধন ব্যয় কৰিব লাগিব। ই আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব, লগতে আপুনি অত্যাধিক ঘৰুৱা কামৰ পৰা আপোনাৰ কৰ্মক্ষেত্ৰৰ প্ৰতি প্ৰয়োজনীয় মনোযোগ দিবলৈ অসমৰ্থ হ'ব। এই সপ্তাহত আপোনাৰ যদিও আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা আছে, তথাপি সেই হিচাপত আপোনাৰ অৰ্থ ব্যয়ো পূৰ্ণ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব। লগতে আপোনাৰ এই অত্যাধিক ঘৰুৱা কাম কাজৰ চাপে আপোনাৰ কৰ্মক্ষেত্ৰতো কিছু বিৰূপ প্ৰভাৱ পেলোৱা দেখা যায়। প্ৰেম জীৱনত যথেষ্ট সুখকৰ হ'ব এই সপ্তাহত। আপুনি প্ৰেমাস্পন্দৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা কৰা দেখা যাব। এই ৰাশিৰ লোকসকলে প্ৰেমাস্পন্দৰ সৈতে একেলগে হাতত ধৰাধৰিকৈ ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱা দেখা যাব। আপুনি প্ৰেমাস্পন্দৰ সৈতে মানসিক আৰু আধ্যাত্মিক সামঞ্জস্যতা অনুভৱ কৰিব, যি আপোনাৰ প্ৰেম জীৱনৰ বাবে এক অতি ইতিবাচক সংকেত হ'ব। অৰ্থাৎ আপোনাৰ এই সপ্তাহটো, এই মাৰ্চ মাহৰ সপ্তাহটো, আপোনাৰ প্ৰথম সপ্তাহটো আপোনাৰ প্ৰেম জীৱন খুব ভালদৰে চলি যাব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত খুব ভাল বুলি পৰিগণিত হৈছে। লগতে আপুনি প্ৰেমৰ লগত আপোনাৰ যি ভৱিষ্যতৰ পৰিকল্পনা, সেই পৰিকল্পনাসমূহ এক ভাল সুস্থ পৰিকল্পনা হৈ প্ৰেমৰ জীৱনৰ জৰিয়তে আপোনালোকে আলোচনা কৰিব পাৰিব, যাৰ ফলত আপোনাৰ এই সপ্তাহটো প্ৰেমৰ ক্ষেত্ৰত এক স্মৃতিময় সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। পূৰ্বৰ অসম্পূৰ্ণ যিবোৰ কাম বাবে আপুনি আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰ কথা শুনিবলগীয়া হৈছিল, সেইবোৰ এই সপ্তাহটো পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি বিফল হ'ব পাৰে, যাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। লগতে এই কামবোৰ আপোনাৰ আন এগৰাকী সহকৰ্মী নষ্ট কৰাৰো সম্ভাৱনা আছে।
অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কিছু বিফল দেখা দিব এই সপ্তাহটোত। আপোনাৰ পুৰণি কিছুমান কৰ্ম এই সপ্তাহত আপুনি সম্পূৰ্ণ কৰিম বুলি ভাবিছিল যদিও সেই কামটো সম্পূৰ্ণ কৰা আপোনাৰ সফল নহ'ব, যাৰ ফলত আপোনাৰ মানসিক চাপটো বৃদ্ধি হ'ব আৰু লগতে আপোনাৰ এই মানসিক চাপে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত কিছু বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে। যদি আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ কথা ভাবিছে তেনেহ'লে ইয়াৰ বাবে আপুনি এই সময়ছোৱাত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যি কি নহওক এই সপ্তাহটো আপোনাৰ ভাগ্যই লগ দিব, যাতে আপুনি যিবোৰ বিষয় পঢ়িছে সেইবোৰ মনত ৰাখিব পাৰে। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰতো এই সপ্তাহটো খুবেই ভাল বুলি পৰিগণিত হৈছে। লগতে আপোনাৰ উচ্চ শিক্ষাৰ বাবেও খুব ভাল বুলি পৰিগণিত হৈছে। বিবাহিত লোকসকলৰ বাবে এই সপ্তাহটো পূৰ্বৰ সপ্তাহতকৈ যথেষ্ট ভাল হ'ব। বিশেষকৈ সপ্তাহটো শেষৰ ভাগত আপোনাৰ আৰু প্ৰেমাস্পদৰ মাজত আকৰ্ষণতা বৃদ্ধি পাব আৰু আপোনাৰ মাজতো বহুতো ভুল বুজাবুজি দূৰ হ'ব। অৰ্থাৎ জীৱনসংগী বৈবাহিক জীৱনৰ ফালৰ পৰা এই সপ্তাহটো পূৰ্বৰ কিছু ভুল বুজাবুজিটো নিজৰ মাজতে মিলা প্ৰীতিটো বৃদ্ধি হ'ব। লগতে আপোনাৰ সুসম্পৰ্কৰ বৈবাহিক জীৱনৰ এক সপ্তাহ বুলি আপোনাৰ স্মৃতিময় সপ্তাহ বুলি পৰিগণিত হৈছে। উপায়: ওং সোমায়ে নম প্ৰতিদিনে 11 বাৰকৈ জাপ কৰক। আপুনি এনেকৈ কৰিলে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব। এতিয়া আহিছোঁ সিংহ ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপুনি এনেবোৰ কাৰ্যত মন দিয়া উচিত যিবোৰ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে। লগতে আপুনি সুস্বাস্থ্য বজাই ৰাখিবৰ বাবে পুষ্টিকৰ খাদ্য আৰু সেউজীয়া শাক পাচলি গ্ৰহণ কৰা উচিত। যদি এই সপ্তাহত আপুনি বিশেষকৈ খোৱা লোৱাৰ প্ৰতি ধ্যান দিব লাগিব, অৰ্থাৎ স্বাস্থ্যৰ প্ৰতি, যে বিশেষকৈ আপুনি পুষ্টিকৰ খাদ্য, সেউজীয়া শাক পাচলি আদি বিশেষকৈ এইসমূহ খাদ্য আমি গ্ৰহণ কৰিবলৈ আপুনি বিশেষ গুৰুত্ব দিব লাগিব। যদি আপুনি বিবাহিত হয় তেনেহ'লে এই সপ্তাহত আৰম্ভণিৰ পৰা নিজৰ সন্তানৰ বিশেষ যত্ন লোৱা উচিত, কিয়নো আকাংক্ষা কৰা হৈছে যে তেওঁলোকৰ দুৰ্বল স্বাস্থ্যৰ বাবে আপুনি তেওঁলোকৰ স্বাস্থ্যৰ বাবে যথেষ্ট ধন ব্যয় কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ বিবাহিত লোকসকলে যিসকল সন্তান আছে তেখেতসকলে নিজৰ সন্তানৰ ওপৰত বিশেষ গুৰুত্ব ৰাখিব লাগিব। সিহঁতৰ বিশেষ স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব ৰাখিব লাগিব, যাতে সিহঁতৰ সুস্বাস্থ্য অটুট থাকে। আৰু লগতে তেওঁলোকৰ স্বাস্থ্যৰ বাবে যথেষ্ট ধনো ব্যয় হোৱাৰ সম্ভাৱনা আছে এই সপ্তাহটো আপোনালোকৰ। চন্দ্ৰ ৰাশিৰ পৰা শনি সপ্তম গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ আৰ্থিক পৰিস্থিতিৰে আগন্তুক সময়ত অৱনতি ঘটিব পাৰে। আপোনাৰ বহুতো বেয়া অভ্যাস আৰু নিজৰ চৰ্ত অনুসৰি জীৱন যাপন কৰা চিন্তাৰ বাবে এই সপ্তাহতো আপোনাৰ পৰিয়ালৰ যথেষ্ট অসন্তুষ্টিত হ'ব পাৰে। কাৰণ এই কাৰণে আপুনি পৰিয়ালৰ বিভিন্ন সদস্যৰ পৰা নৈতিক পাঠৰ ওপৰত বক্তৃতা শুনিবলগীয়া হ'ব পাৰে। ইয়াৰ দ্বাৰা আপুনি জেদী স্বভাৱৰ পৰা হৈ পৰাৰ লগতে ই আপোনাৰ সম্পৰ্কৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ পৰিয়ালৰ ফালৰ পৰা আপোনাৰ এই সপ্তাহটোত আপোনাৰ আৰ্থিক পৰিস্থিতি কিছু অৱনতি ঘটিব। আৰ্থিক আগন্তুক সময়ত আপোনাৰ আৰ্থিক দিশটো বেয়া হ'ব। লগতে আপোনাৰ যি বেয়া অভ্যাস আৰু নিজৰ চৰ্ত অনুযায়ী এই সপ্তাহত আপোনাৰ পৰিয়ালৰ যথেষ্ট বেয়া প্ৰভাৱ পেলাব পাৰে। পৰিয়ালৰ লোকসকলে অসন্তুষ্টি লাভ কৰিব আপোনাৰ স্বভাৱে, যাৰ ফলত আপোনাৰ পৰিয়ালৰ নৈতিক আপোনাৰ ভাল গুণৰ ওপৰত আপোনাৰ কথা শুনাব পাৰে। আৰু লগতে ইয়াৰ পৰা আপুনি জেদী স্বভাৱ হৈ পৰিব, যাৰ ফলত আপোনাৰ এটা বেয়া প্ৰভাৱে আপোনাৰ মনটো আৱৰি পেলাব এই সপ্তাহত। সেয়ে আপুনি যিমান পাৰে আপুনি পৰিয়ালৰ ভাল কথাবোৰ শুনক আৰু সিহঁতৰ লগত আপোনাৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ আপুনি সমস্যাবোৰ বিষয়ে আলোচনা কৰিবলৈ আপুনি সিহঁতৰ লগত বহিব লাগিব, যাতে আপোনাৰ নৈতিক নেতিবাচক প্ৰভাৱৰ পৰা আপুনি মুক্ত লাভ কৰিব পাৰে। এই সপ্তাহত আপুনি নিজৰ অনুভৱ প্ৰকাশ কৰা উচিত আৰু অতীতৰ সৈতে জড়িত সকলো কথা প্ৰেমাস্পদৰ সৈতে আলোচনা কৰা উচিত। ইয়াৰ ফলত আপোনাৰ প্ৰেমাস্পদে আপোনাক ভালদৰে বুজি পাৰিব আৰু তাৰ ফলত আপুনি সম্পৰ্কটো পূৰ্বতকৈ দৃঢ় হ'ব। অৰ্থাৎ এই সপ্তাহটো প্ৰেমৰ ক্ষেত্ৰত খুব ভাল বুলি পৰিগণিত হৈছে, যিটো আপোনাৰ যি
সমস্যা, এই সমস্যা বা আগৰ কথাবোৰ আপুনি প্ৰেমাস্পন্দৰ আগত মুকলিমূৰীয়াকৈ প্ৰকাশ কৰাৰ বাবে এই সপ্তাহটো বহুত ভাল বুলি পৰিগণিত হৈছে। যাৰ ফলত আপোনালোকৰ প্ৰেমাস্পন্দে আপোনাক ভালদৰে আৰু বুজি পাব, লগতে আৰু আপোনাৰ সম্পৰ্কটো পূৰ্বতকৈ আগতকৈ বহুত ভাল দৃঢ় হৈ যাব এই সপ্তাহটো আপোনাৰ। বৃহস্পতি চন্দ্ৰ ৰাশিৰ পৰা নৱম গৃহত স্থিত হোৱাৰ বাবে ব্যৱসায় কৰি থকা লোকসকলে শুভ গ্ৰহসমূহ প্ৰভাৱৰ দ্বাৰা এই সপ্তাহত কেৰিয়াৰৰ ক্ষেত্ৰত পদোন্নতি সম্পৰ্কীয় ভাল সুযোগ প্ৰাপ্ত কৰিব। ইয়াৰ ফলত এই সময়ছোৱাৰ পৰিস্থিতিবোৰ ভালকৈ আহিব এই সপ্তাহত। এই সপ্তাহত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত খুব ভাল এটা প্ৰভাৱ পৰিব, অৰ্থাৎ কেৰিয়াৰ উন্নতি লাভ কৰিব এই সপ্তাহত আপোনালোকে। আৰু লগতে আপুনি পদোন্নতি হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে এই সপ্তাহটোত। শিক্ষাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত নিজৰ পিতৃ মাতৃ বা ঘৰৰ জ্যেষ্ঠসকলৰ পৰা কোনো ধৰণৰ ভাৰ্চনৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ ফলত এই সপ্তাহটো আপুনি কিছু দুখিত হৈ পৰিব পাৰে। এনে পৰিস্থিতিৰ আৰম্ভণিৰ পৰা কোনো কাম কৰাটো পৰিহাৰ কৰিব যাৰ বাবে আপুনি সমস্যা হ'ব পাৰে। অৰ্থাৎ এই শিক্ষাৰ্থীৰ ক্ষেত্ৰত এই সপ্তাহটো কিছু সমস্যাৰে সন্মুখীন হ'ব অৰ্থাৎ সমস্যাৰ লগতে জড়িত থাকিব তেওঁলোকৰ কৰ্মৰ বাবে। সেয়েহে আপোনালোকে এনেকুৱা কিছুমান কাম কৰিব যিটো কামে আপোনাৰ পিতৃ মাতৃ বা ঘৰৰ জ্যেষ্ঠসকলৰ পৰা কৰ্কটনা শুনিব পাৰে, অৰ্থাৎ আপুনি গালি খাব পাৰে, যাৰ ফলত আপুনি এই সপ্তাহ কিছু মনটো বেয়া লাগি থাকিব। লগতে আপুনি এই কৰ্কটনাৰ পৰা মুক্ত হ'বলৈ আপুনি এই সপ্তাহৰ প্ৰথমতে আপুনি কিছুমান কৰ্মৰ পৰা যি কামে আপোনাৰ নেতিবাচক বা বেয়া ফল দিয়ে, সেই কামৰ পৰা আপুনি বিৰত থাকিলে এনেবোৰ পৰিস্থিতিৰ পৰা মুক্ত পাব। এই সপ্তাহত আপুনি আৰু জীৱনসংগীয়ে বহু দিনৰ পৰা চলি থকা সকলোবোৰ ভুল বুজাবুজি কৰিবলৈ চেষ্টা কৰিব। আপুনি পৰিয়ালৰ সদস্যসকলৰ সমৰ্থন লাভ কৰিব আৰু এই আপোনালোকৰ মাজত বুজাবুজিৰ সৃষ্টি কৰিব। তদুপৰি আপুনি তেওঁৰ সৈতে যথেষ্ট সময় কটাব পাৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা, জীৱনসংগীৰ ফালৰ পৰা এই সপ্তাহটো খুবেই ভাল বুলি পৰিগণিত হৈছে আপোনালোকৰ দীৰ্ঘদিন ধৰি চলি থকা যি সমস্যা, সেই সমস্যাবোৰ এই সপ্তাহত আলোচনা কৰাটো খুব ভাল। আৰু লগতে আপোনালোকৰ যি পৰিয়ালৰ পৰা এই সপ্তাহ আপোনালোকে পূৰ্ণ সমৰ্থন লাভ কৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো যথেষ্ট শক্তিশালী হৈ উঠিব। উপায়: দেওবাৰে সূৰ্য গ্ৰহণৰ বাবে হোম যজ্ঞ কৰক আপুনি। এতিয়া কন্যা ৰাশি সাপ্তাহিক ৰাশিফল বন্ধুসকল। যিসকল লোকৰ চকু সম্পৰ্কীয় সমস্যা আছে তেওঁলোকৰ জীৱনত এই সপ্তাহত শুভ ফল প্ৰাপ্ত কৰিব, কাৰণ এইখিনি সময়ত চন্দ্ৰ ৰাশিৰ পৰা শনি ষষ্ঠ গৃহত স্থিত হোৱাৰ বাবে এই সময়ছোৱাত আপুনি ভাল আৰু সঠিক যত্ন ল'ব পাৰিব আৰু এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। অৰ্থাৎ এই সপ্তাহত আপোনাৰ চকুৰ লগত জড়িত যিখিনি স্বাস্থ্যৰ লগত জড়িত যি সমস্যা, সেই সমস্যাৰ পৰা আজি এই সপ্তাহত আপোনালোকে ভাল ফল এটা লাভ কৰিব। অৰ্থাৎ সেই সমস্যাটোৰ পৰা, স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্ত লাভ কৰিব আৰু আপুনি স্বাস্থ্য ভাল কৰিবৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব এই সপ্তাহটো। এই সপ্তাহ আপুনি বুজা উচিত যে আপোনাৰ হাতত ধন থকাৰ লগে আপোনাৰ ব্যয় দ্ৰুত গতিত বৃদ্ধি গৈ থাকিব। এনে পৰিস্থিতিত আপোনালোকে ধন ব্যয় কৰাৰ পূৰ্বে আপুনি অতিৰিক্ত ধন সঞ্চয় কৰা উচিত আৰু এনে ঠাইত লগোৱা উচিত য'ৰ পৰা সহজে ধন উলিয়াই আনিব নোৱাৰিব। ইয়াৰ বাবে আপুনি পিতৃ মাতৃৰ পৰা হাততো থ'ব পাৰে। ইয়াৰ দ্বাৰা আপুনি নিজকে ভৱিষ্যতে আহিবলগীয়া বিভিন্ন আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পৰিব। অৰ্থাৎ যিটো আপোনাৰ আৰ্থিক দিশত এই সপ্তাহটোত আপোনাৰ ভাল বুলি পৰিগণিত হৈছে, যদিও আপোনাৰ ব্যয়ো বহুত হ'ব এই সপ্তাহটো। ইয়াৰ পৰা এই ব্যয়ৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কিছুমান ভাল সুৰক্ষিত ধন সঞ্চয় কৰাটো প্ৰয়োজন, নতুবা আপোনাৰ ঘৰৰ পৰিয়ালৰ মা দেউতাৰ হাততো জমা থলেও আপুনি এই সমস্যাৰ পৰা কিছু পৰিত্ৰাণ পাব। সেয়ে আপুনি এনেকুৱা সুৰক্ষাৰ জেগাত আপোনাৰ ভৱিষ্যতৰ বাবে আপুনি ধন সংৰক্ষণ কৰিবলৈ লাগিব। ধন সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব এই সপ্তাহত। এই সপ্তাহত আপুনি নিজৰ পৰামৰ্শ আৰু নিজৰ দৃষ্টিভংগী আপোনাৰ বন্ধুবৰ্গ আৰু সম্পৰ্কীয় লোকসকলৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ব। যি কি নহওক আপুনি তেনে কৰাটো উচিত নহয়, কাৰণ এনে কাৰ্য আপোনাৰ প্ৰতিচ্ছবিৰ বাবে সুবিধাজনক নহয়।
তাৰ সলনি আপুনি ইয়াৰ দ্বাৰা খং তোলাৰ লগতে নিজকে বিৰুদ্ধে আনক থিয় কৰাব পাৰে। যদিহে আপুনি কাৰোবাক একপক্ষীয় ভাল পায় তেনেহ'লে এই কথা কাৰো আগত প্ৰকাশ নকৰিব, অন্যথা আপুনি সমস্যাত পৰিব পাৰে। কাৰণ আপোনাৰ একপক্ষীয় প্ৰেম আপোনাৰ বাবে যথেষ্ট ভয়ানক প্ৰমাণিত হ'ব পাৰে। ইয়াৰ প্ৰতিক্ৰিয়াসমূহ বহু দিনলৈ থাকিব। অৰ্থাৎ আপুনি যি নিজৰ সমস্যা বা দৃষ্টিভংগীসমূহ নিজৰ দৃষ্টিভংগী আপোনাৰ বন্ধুবৰ্গ বা সম্পৰ্কীয় আপুনি এই সপ্তাহত জাপি দিবলৈ কেতিয়াও চেষ্টা নকৰিব। আপোনালোকে তেনেকুৱা কৰাটো এই সপ্তাহটো উচিত নহ'ব। কাৰণ আপোনাৰ কাৰ্য বা প্ৰতিচ্ছবিয়ে আপোনাক খং কৰি তোলাৰ লগতে এই সপ্তাহত আনৰ বিৰুদ্ধে থিয় কৰোৱাই হ'ব। আৰু লগতে প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটো খুব ভাল বুলি পৰিগণিত হোৱা নাই আপোনাৰ। কাৰণ আপোনাৰ একপক্ষীয় প্ৰেম প্ৰকাশ এই সপ্তাহটো নকৰিব। যদি প্ৰকাশ কৰে আপোনাৰ ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব, অৰ্থাৎ আপুনি সমস্যাত পৰিব পাৰে। কাৰণ একপক্ষীয় প্ৰেম আপোনাৰ বাবে এই সপ্তাহ যথেষ্ট ভয়ানক বুলি পৰিগণিত হৈছে। সেয়েহে আপুনি সাৱধান হৈ থাকক প্ৰেমৰ ক্ষেত্ৰত। এই সপ্তাহত আপুনি কেৰিয়াৰৰ লগত জড়িত প্ৰতিটো পৰিস্থিতি সৌভাগ্যৱান হৈ থাকিব। আপুনি জ্যেষ্ঠসকলৰ প্ৰশংসা আৰু সমৰ্থন লাভ কৰিব। এনে সময়ত আপোনাৰ কোনোৱে আংশিক পৰিণতি লাভ কৰিব। যদি আপুনি এখন ভাল অথবা নাম থকা বিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে ঘৰৰ পৰা দূৰত থকাৰ কথা ভাবি আছে, তেনেহ'লে এই সমস্যাৰ অনুকূল সুযোগ লাভ কৰিব পাৰে। অৰ্থাৎ কেৰিয়াৰৰ ক্ষেত্ৰতো এই সপ্তাহটো আপোনাৰ খুব ভাল বুলি পৰিগণিত হৈছে। আৰু লগতে কিছু লোকৰ পদোন্নতিৰো সম্ভাৱনা আছে সপ্তাহত আপোনাৰ। লগতে শিক্ষাৰ ক্ষেত্ৰত আপুনি দূৰণিবতীয়া কিছুমান মহাবিদ্যালয়বোৰৰ নামভৰ্তিৰ বাবে খুব ভাল বুলি পৰিগণিত হৈছে। এই এটা ভাল সুযোগ আপোনাৰ হাতত লাভ কৰিব পঢ়াৰ ক্ষেত্ৰত। সেয়ে ইয়াৰ বাবে বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ শিক্ষকৰ পৰা সহায় বিচাৰিব লাগিব। অৱশ্যে এই সমস্যাৰ কোনো ধৰণৰ চমুপদ গ্ৰহণ নকৰিব, অন্যথা আপুনি ইয়াৰ বাবে গোটেই জীৱন পস্তাব লাগিব। এই সপ্তাহত আপুনি শিক্ষাৰ ক্ষেত্ৰত লগতে আপুনি এই সপ্তাহত আপুনি শিক্ষকৰ পৰা আপুনি কিছুমান পৰামৰ্শ লাভ কৰিব পাৰে। লগতে আপুনি এইটো কথা ধ্যান ৰখা উচিত যে আপুনি সফলতা লাভ কৰিবৰ বাবে আপুনি চমুপদ গ্ৰহণ নকৰিব। ইয়াৰ পৰা আপুনি পস্তাবহে লাগিব। সেয়ে আপুনি যিখিনি কাম কষ্ট কৰিব লাগে সেইখিনি কাম আপুনি অতি নিষ্ঠাৰে কষ্ট কৰিব লাগিব পঢ়াৰ ক্ষেত্ৰত। এই সপ্তাহত এক বিলাসিতাপূৰ্ণ জীৱন কটোৱাৰ প্ৰতি আপোনাৰ অভিলাষৰ চৰম বিন্দুত উপনীত হ'ব, যাৰ বাবে আপুনি জীৱনসংগীৰ সৈতে কোনো সুন্দৰী তথা মনোৰম ঠাইলৈ ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। যি কি নহওক, এই সমস্যাত আপুনি আৰ্থিক দিশত প্ৰতি ভালদৰে চকু ৰখা উচিত। কাৰণ এই ভ্ৰমণটো আপোনাৰ দুয়োৰে অন্তৰংগ হোৱাৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু তাৰ বাবে আপুনি উপাৰ্জনৰ এটা ডাঙৰ অংশ ব্যয় কৰিব লাগিব। অৰ্থাৎ আপোনালোকে এই সপ্তাহত জীৱনসংগীৰ সৈতে কিছু দূৰত এক মনোৰম ঠাইলৈ ভ্ৰমণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ভ্ৰমণৰ আপোনাৰ আৰ্থিক দিশটো কিছু দুৰ্বল হ'ব, অৰ্থাৎ এক মোটা অংকৰ আৰ্থিক আপুনি এই ভ্ৰমণতে আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। সেয়ে আপুনি অকণমান এনেবোৰ পৰিকল্পনা আগতে অকণমান ভাবি চিন্তি আপুনি বাহিৰত ওলোৱাটো উচিত হ'ব, আপোনাৰ আৰ্থিক দিশটো চিন্তা কৰি। উপায়: বুধ গ্ৰহৰ বাবে আপুনি পূজা কৰক এই সপ্তাহত আপুনি। এতিয়া আহিছোঁ তুলা ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা কেতু দ্বাদশ গৃহস্থিত হোৱাৰ ফলস্বৰূপে এই সপ্তাহত আপোনালোকৰ আত্মবিশ্বাস কিছু অভাৱ হ'ব পাৰে। কাৰণ ইয়াৰ কাৰণে আপুনি প্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসমৰ্থ হ'ব। সেয়েহে আপুনি মনত ৰাখিব লাগিব যে বহুখিনি আপোনাৰ ওপৰত আছে আৰু আপুনি সেই কথা মনত ৰাখি সময়মতে সঠিক আৰু স্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। অৰ্থাৎ এই সপ্তাহত আপোনাৰ কিছুমান সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অৰ্থাৎ মানসিকভাৱে নিজকে সুস্থ কৰি ৰাখিবৰ ক্ষেত্ৰত বহুতখিনি আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আত্মবিশ্বাসৰ কিছু অভাৱ ঘটিব পাৰে এই সপ্তাহত। লগতে আপুনি কিছুমান প্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো অসমৰ্থ হ'ব। সেয়েহে আপুনি অকণমান সতৰ্কতা হৈ থকাটো প্ৰয়োজন আপোনাৰ।
এই সপ্তাহত চন্দ্ৰ ৰাশি সন্দৰ্ভত বৃহস্পতি সপ্তম গৃহত স্থিত হোৱাৰ ফলস্বৰূপে সম্ভৱ হ'ব পাৰে যে আৰ্থিক ক্ষেত্ৰত আপুনি পূৰ্বতে যি পৰিকল্পনা প্ৰস্তুত কৰিছিল সেয়া সম্পূৰ্ণৰূপে বিফল হ'ব পাৰে, যাৰ বাবে আপুনি ধন ধাৰ ল'ব লাগিব। লগতে ইয়াৰ ফলত আপোনাৰ মানসিক চাপো বৃদ্ধি হ'ব পাৰে। পাৰিবাৰিক অৰ্থাৎ আৰ্থিক দিশৰ পৰা কিছু দুৰ্বল দেখা গৈছে এই সপ্তাহত আপোনাৰ, যাৰ ফলত আপোনাৰ যিটো পূৰ্বতে কৰি থকা যি পৰিকল্পনা সেইটো কেতিয়াও সম্পূৰ্ণ হৈ নুঠিব এই সপ্তাহত আপোনাৰ। লগতে আপুনি আৰ্থিক ক্ষেত্ৰত কিছু আনৰ পৰা ধন ধাৰ লগাৰ পৰিস্থিতিলৈ গুচি যাব পাৰে এই সপ্তাহত আপুনি। সেয়ে আপুনি কিছুমান আপোনাৰ মানসিক চাপো বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যাৰ ফলত পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত ক'ব পাৰে যে এই সপ্তাহটো আপোনাৰ যথেষ্ট ভাল হ'ব, কাৰণ এই সময়খিনি আপুনি সকলোৰে মনোযোগ আকৰ্ষণ কৰিব পাৰিব। লগতে আপুনি বহুতো সুস্বাস্থ্য ব্যঞ্জনৰ সোৱাদ ল'বলৈ পাব, যাৰ বাবে আপুনি নিজৰ পচন্দবোৰ বচাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব। অৰ্থাৎ আপুনি এই সপ্তাহটো আপুনি পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ পৰিবাৰৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব, কাৰণ এই সময়খিনি আপুনি সকলো লগতে মিলা প্ৰীতিৰে চলিবলৈ সক্ষম হ'ব। যাৰ ফলত আপোনালোকৰ যি সমস্যা এই সমস্যাবোৰ দূৰ হ'ব এই সপ্তাহত আপোনালোকৰ পাৰিবাৰিক সমস্যাসমূহ। যদি আপুনি পূৰ্বতে নিজৰ প্ৰেমাস্পন্দলৈ কোনো যাত্ৰালৈ লৈ যাব বুলি প্ৰতিশ্ৰুতি দিছিল, তেনেহ'লে এই সপ্তাহ আপুনি সেয়া সম্পূৰ্ণ কৰাৰ অসফল হ'ব। ইয়াৰ ফলত আপোনালোকৰ প্ৰেমাস্পন্দ আপোনাৰ ওপৰত ৰুষ্ট হ'ব পাৰে। লগতে আপোনালোকৰ দুয়োৰে মাজত ডাঙৰ বিবাদ হোৱাৰ আশংকা আছে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটো কিছু ভাল নাযাব। অৰ্থাৎ আপোনালোকৰ কিছু বাদ বিবাদ হোৱাৰো শূন্য সম্ভাৱনা আছে, যিহেতু আপুনি দিয়া প্ৰতিশ্ৰুতি প্ৰেমাস্পন্দৰ আগত সেই প্ৰতিশ্ৰুতি এই সপ্তাহটোত পূৰ্ণ কৰাৰ বাবে অসফল হ'ব, যাৰ ফলত আপোনাৰ প্ৰেমাস্পন্দ আপোনাৰ ওপৰত ৰুষ্ট হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ মাজত কাজিয়াৰ সৃষ্টি হ'ব। আনৰ পৰা পৰামৰ্শ লোৱাটো কেতিয়াবা আমাক উন্নত সিদ্ধান্ত লোৱাত সহায় কৰে, লগতে ই আমাৰ জীৱনলৈ উন্নত পৰিৱৰ্তন কঢ়িয়াই আনে। এই সপ্তাহত আপোনাৰ মনৰ কথা অত্যাধিক নিৰাপত্তাহীন অনুভূতিয়ে আপোনাক আনৰ পৰা পৰামৰ্শ লোৱাত বাধা দিব পাৰে, যাৰ ফলত আপুনি অকলেই বহুতো ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব। অৰ্থাৎ এই সপ্তাহটো আপোনালোকে কিছুমান সিদ্ধান্ত আনৰ পৰা পৰামৰ্শ লৈ সিদ্ধান্ত লোৱাটো অসফল হ'ব, যাৰ ফলত আপুনি অকলে সেই সকলোবোৰ বিষয়বস্তু আপুনি অকলে হেণ্ডেল কৰিব লাগিব। অৰ্থাৎ আপুনি নিজেই সেইবোৰ আপুনি পৰিচালনা কৰিব। ডাঙৰ সিদ্ধান্তবোৰ লোৱাত আপুনি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আপুনি বাধ্য হ'ব এই সপ্তাহত। এই সপ্তাহত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে অপ্ৰয়োজনীয়ভাৱে মনলৈ সন্দেহ ভাৱ আনি থকা মনোভাৱ ত্যাগ কৰিব লাগিব। তাৰ পৰিৱৰ্তে আপোনালোকৰ অধ্যয়নলৈ মনলৈ আহি থকা প্ৰশ্নসমূহ সমাধান বিচৰাটো বেছি ভাল হ'ব। আৰু যদিহে প্ৰয়োজন হয় তেন্তে ব্যক্তিগত পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰি আপোনাৰ অৰ্হতা অৰ্জন বৃদ্ধি কৰক। অৰ্থাৎ শিক্ষাৰ্থীসকলৰ কিছুমান শিক্ষাৰ ক্ষেত্ৰত কিছু মনোভাৱ, আপোনাৰ যি সন্দেহজনক মনোভাৱ ত্যাগ কৰিব লাগিব। আপোনাৰ যে মনত পাৰিম নে নোৱাৰিম সেই বিষয়বোৰ সেনেকুৱা সন্দেহবোৰ মনোভাৱটো আপুনি ত্যাগ কৰিবলৈ শিক্ষাৰ্থীসকলে, যাৰ ফলত আপোনালোকৰ এই মনোভাৱবোৰ ত্যাগ কৰিলে আপোনালোকৰ অধ্যয়নৰ মনোযোগ বহিব, যাৰ ফলত আপোনালোকে মনে বিচৰা যিটো সফলতাটো লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ অনিচ্ছাকৃতভাৱেও এই সপ্তাহত আপুনি জীৱনসংগী সুখী দুখী কৰি তুলিব পাৰে। যদি নেতিবাচক প্ৰভাৱ প্ৰত্যক্ষভাৱে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব, এনে পৰিস্থিতিত নিজকে চাপমুক্ত কৰি ৰাখি পাৰিবাৰিক শান্তি অটুট ৰাখিবৰ বাবে আপুনি নিজৰ জীৱনসংগীক ক'ৰবাত ফুৰাবলৈ লৈ যাব পাৰে। অৰ্থাৎ আপুনি দৈনন্দিন জীৱনৰ পৰা বৈবাহিক জীৱনৰ পৰা কিছু সমস্যাৰ পৰা মুক্ত লাভ কৰিবলৈ আপুনি এই সপ্তাহটোত আপোনাৰ জীৱনসংগীক ক'ৰবালৈ একেলগে যাত্ৰা কৰিলে আপোনাৰ যি সমস্যা এই সমস্যাটো দূৰ হ'ব। এই সপ্তাহত আপোনাৰ উপায় প্ৰতিদিনে ললিতা সহস্ৰমান জাপ কৰক আপুনি। এতিয়া আহিছোঁ বৈশ্বিক ৰাশি সাপ্তাহিক ৰাশিফল। স্বাস্থ্যৰ ৰাশিফল অনুসৰি এই সপ্তাহটো স্বাস্থ্যৰ দিশৰ পৰা আগতকৈ ভাল হ'ব, কাৰণ এই সপ্তাহটো আপোনাৰ ৰাশিৰ পৰা গ্ৰহীয় প্ৰভাৱৰ ফলস্বৰূপে আপুনি কোনো গুৰুতৰ ৰোগত ভুগিবলগীয়া নহয়। যদিও আপুনি কিছু সৰু সুৰা শাৰীৰিক অসুবিধা থাকিব, কিন্তু তথাপিও এই সমস্যাটো আপোনাৰ স্বাস্থ্য যথেষ্ট ভাললৈ আহিব
আপুনি নিজৰ স্বাস্থ্য এক ইতিবাচক পৰিৱৰ্তনটো অনুভৱ কৰিব পাৰিব। অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন দেখা দিব আপোনাৰ এই সপ্তাহত। সেয়ে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত বহুত গুৰুত্ব ৰাখিব লাগিব। এই সপ্তাহটোত বহুত বেছি ডাঙৰ স্বাস্থ্যজনিত সমস্যা নহ'লেও কিছু সৰু সুৰা স্বাস্থ্যজনিত সমস্যা আপোনাৰ এই সপ্তাহটো চলিয়ে থাকিব। সেয়ে আপুনি স্বাস্থ্য এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ অনুভৱ কৰিব পাৰিব। আপুনি এই ক্ষেত্ৰতো স্বাস্থ্য যদিও বেয়া থাকিব, কিন্তু এই সময়ছোৱাত আপোনাৰ স্বাস্থ্য যথেষ্ট ভাললৈ আহিব এই সপ্তাহটোত। কিন্তু সপ্তাহটো শেষ হ'লে আপোনাৰ স্বাস্থ্য ভাললৈ অহাৰ সম্ভাৱনাও আছে। চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি ষষ্ঠ গৃহত স্থিত হোৱাৰ কাৰণে যদিহে আপোনাৰ উপাৰ্জনৰ এক বৃহৎ অংশ বহু দিনৰ পৰা ক্ষতিপূৰণ আৰু ধাৰ হিচাপে ক'ৰবাত আবদ্ধ হৈ আছে, তেনেহ'লে এই সপ্তাহৰ অৱশেষত সেই ধনসমূহ আপোনাৰ হাতলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। কাৰণ এই সময়ছোৱাত কেইবাটাও শুভ গ্ৰহৰ অৱস্থান আৰু দৃষ্টিয়ে এই ৰাশিৰ বহুতো লোকক আৰ্থিক লাভৰ সংকেত প্ৰদান কৰে। আপোনাৰ চাৰিওফালে অৰ্থাৎ আপোনাৰ এই সপ্তাহটো আৰ্থিক দিশত আপোনাৰ খুবেই ভাল বুলি পৰিগণিত হৈছে। অৰ্থাৎ আৰ্থিক লাভ হোৱাৰ সংকেত পাব এই সপ্তাহত। আপোনাৰ চাৰিওফালে লোকসকল, বিশেষকৈ পৰিয়ালৰ সদস্যসকলৰ আচৰণৰ বাবে আপুনি এই সপ্তাহটো কিছু বিৰক্তি অনুভৱ কৰিব পাৰে। এই সপ্তাহৰ মানসিক চাপ বৃদ্ধি কৰাৰ লগতে আপোনাৰ তেওঁলোকৰ লগত বিবাদ হোৱাৰো সম্ভাৱনা আছে। মানে পাৰিবাৰিক ক্ষেত্ৰত এই সপ্তাহটো সিমান এটা ভাল নাযায়। তেখেতসকলৰ লগত কিছু কথাত আপোনাৰ মত বিবাদৰ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ মানসিক চাপটো বৃদ্ধি হ'ব। আপোনাৰ আনৰ প্ৰতি সমৰ্পিত হোৱাৰ মনোভাৱে আপোনাৰ এই সপ্তাহৰ প্ৰেমাস্পন্দৰ ওপৰত চাপ দিবলৈ বাধ্য কৰাব পাৰে। অৱশ্যে আপুনি এই মনোবৃত্তি শুধৰাব লাগিব, অন্যথা আপুনি প্ৰেমাস্পন্দক এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জোৰ কৰাৰ লগতে তেওঁক আঘাতো দিব পাৰে। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰত কিছুমান এটা ভাল নাযাব, অৰ্থাৎ মানসিক চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ। লগতে কিছুমান আপুনি প্ৰেমাস্পন্দৰ ডাঙৰ কিছুমান সিদ্ধান্তটো ল'বলৈ আপুনি জোৰ কৰি তেখেতক মনতো আঘাত দিব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত সিমান এটা ভাল নাযাব। চন্দ্ৰ ৰাশিৰ পৰা শনি চতুৰ্থ গৃহত স্থিত হোৱাৰ বাবে আপোনালোকৰ কেৰিয়াৰৰ বিষয়ে ক'বলৈ গ'লে সপ্তাহটোৰ আৰম্ভণি অতি সংবেদনশীল হ'ব। এই সময়ছোৱাত আপোনালোকৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ যাত্ৰা আৰম্ভ হ'ব। সেয়ে আগবঢ়োৱাৰ পূৰ্বে আপোনাৰ পিতৃ মাতৃৰ অনুমতি লওক, অন্যথা তেওঁ আনৰ সন্মুখত আপোনালোকৰ বেয়াকৈ এই বিষয়ত আপত্তি দৰ্শাব পাৰে। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো সিমান এটা ভাল নাযাব, কিন্তু তেওঁলোকে কিছু গুৰুত্বপূৰ্ণ যাত্ৰাটো আৰম্ভ হ'ব এই সপ্তাহটোৰ পৰা। আৰু আপোনালোকে কিছুমান কৰ্মৰ ক্ষেত্ৰত পিতৃ মাতৃৰ পৰা পৰামৰ্শ লোৱাটো প্ৰয়োজন হৈ পৰিব। এই সপ্তাহতো বুদ্ধি দেৱতাই শিক্ষাৰ্থীসকলে নিজৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম ফল প্ৰদান কৰাৰ লগতে সফলতা অৰ্জন কৰাটো সহায় কৰিব। একে সময়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ ভাগ্য ভাল হ'ব। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিব এই সপ্তাহতো। লগতে যিসকল চাকৰিৰ লগত জড়িত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, সেই সকল শিক্ষাৰ্থীসকল অতি ভাল বুলি পৰিগণিত হৈছে এই সপ্তাহত। এই সপ্তাহত এনে কিছুমান পৰিস্থিতি উদ্ভৱ হ'ব য'ত আপুনি নিজৰ বৈবাহিক জীৱনত কিছু স্থিৰতা আনিবলৈ চেষ্টা কৰিব, কিন্তু আনকি আপোনাৰ সকলোবোৰ প্ৰচেষ্টাৰ পিছত দুয়োৰে মাজত ব্যৱধানটো বৃদ্ধি হোৱাৰ বাধা দিবলৈ অসমৰ্থ হ'ব আৰু আপোনালোকৰ আপোনাৰ সকলোবোৰ খং জীৱনসংগীৰ ওপৰতে ওলাব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা এই সপ্তাহটো খুব ভাল নাযাব। এই সপ্তাহটো তেখেতসকলে বাদ বিবাদ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। উপায়: মংগলবাৰে বৃদ্ধ লোকক ভোজন দান কৰক আপুনি। এতিয়া আহিছোঁ ধনু ৰাশিৰ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপুনি আপোনাৰ জীৱনসংগীৰ প্ৰতি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব, কিয়নো আপোনাৰ লগত কোনো এগৰাকী স্বাৰ্থপৰ ব্যক্তিয়ে আপোনাৰ মানসিক চাপ প্ৰদান কৰিব পাৰে। এই কাৰণবশত আপুনি সঠিক খাদ্যাভ্যাস গ্ৰহণ কৰিবলৈ অসমৰ্থ হ'ব। এই সপ্তাহত আপোনালোকে আপোনাৰ জীৱনসংগীৰ প্ৰতি বিশেষ সাৱধানতা অৱলম্বন কৰিব, যাতে আপোনালোকে কিছুমান সমস্যা আপোনালোকৰ জীৱনসংগীয়ে আপোনাৰ মানসিক চাপ প্ৰদান কৰিবলৈ চেষ্টা কৰিব, আপোনালোকৰ স্বাৰ্থপৰ ব্যক্তিয়ে। সেয়ে আপুনি এই সপ্তাহটো সতৰ্ক হৈ থকাটো প্ৰয়োজন জীৱনসংগীৰ লগত আৰু বন্ধুবৰ্গ বা জীৱনসংগীৰ লগত লগ সংগৰ লগতো আপুনি কিছু সতৰ্কতা হৈ থকাৰ প্ৰয়োজন আছে।
আপোনালোকৰ সময়ৰ দ্বাৰা যিকোনো লগতে আপুনি অংকিত হোৱাৰ ব্যৱসায় যদি বৃহস্পতি চন্দ্ৰ ৰাশিৰ পৰা সপ্তম গৃহত স্থিত হোৱাৰ কাৰণে যদিহে আপুনি অংশীদাৰী ব্যৱসায় কৰে তেন্তে এই সপ্তাহত আপোনাৰ অংশীদাৰিত্ব সম্বন্ধটো শুধৰণি কৰাৰ প্ৰয়োজন আছে। কাৰণ এনে কৰাৰ দ্বাৰা আপুনি তেওঁলোকৰ সহায়ৰ দ্বাৰা আপুনি ভাল আৰ্থিক লাভ অৰ্জন কৰিব পাৰিব। সেয়েহে এই কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি নিজৰ প্ৰয়াসসমূহ সঠিক দিশত আগবঢ়াই নিয়ক। অৰ্থাৎ আপুনি আপোনাৰ যি লগ বন্ধুৰ লগত যি ব্যৱসায় আপোনাৰ এই সপ্তাহত অতি ভাল ফল প্ৰদান কৰিব আপোনালোকক। অৰ্থাৎ আপুনি ব্যৱসায় লাভৰ মুখ দেখিবলৈ পাব। লগতে আপোনালোকৰ যি আৰ্থিক অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতে কোনো সম্পৰ্কীয় লোকৰ ঘৰলৈ ফুৰিবলৈ যোৱাটো এই সপ্তাহত যথেষ্ট শান্তিদায়ক হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কিছু যাত্ৰা খুব ভাল বুলি পৰিগণিত হৈছে। চন্দ্ৰ ৰাশিৰ পৰা তৃতীয় ঘৰত নিশ্চিত হোৱাৰ বাবে এই সপ্তাহত এই সময়ছোৱাত আপুনি পৰিয়ালৰ যথেষ্ট সময় দিব পাৰিব। এনে পৰিস্থিতি তেওঁলোকক অনুভৱ কৰা যে আপুনি তেওঁলোকৰ বাবে চিন্তা কৰে। ইয়াৰ বাবে তেওঁলোকৰ সৈতে ভাল সময় অতিবাহিত কৰক আৰু তেওঁলোকক ক'তো কথাতে অভিযোগ কৰিবলৈ সুৰুঙা নিদিব। অৰ্থাৎ এই সপ্তাহত আপুনি পৰিয়ালৰ লগত সময় কটাবলৈ ধুনীয়াকৈ সময় পাব। অৰ্থাৎ এই সময় আপোনালোকৰ সম্বন্ধটো কটকটীয়া কৰি তুলিব। এই সপ্তাহত আপোনাৰ জীৱনৰ প্ৰেম আৰু ৰোমাঞ্চ থাকিব। কিন্তু এই সময়খিনি আপুনি নিজৰ লগত প্ৰেমস্পদত মনে ভাল ৰাখিবলৈ চেষ্টা কৰা উচিত। কাৰণ আপুনি কিছুমান বাধাৰ সন্মুখীন হ'ব পাৰে। সেয়ে আগতীয়াকৈ ইয়াৰ বাবে প্ৰস্তুত হওক। এই ৰাশিৰ লোকসকলে কম প্ৰেমৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত। আৰু লগতে প্ৰেম জীৱনৰ কিছু ৰোমাঞ্চ থাকিব এই সপ্তাহটো আপোনালোকৰ। আৰু লগতে আপোনাৰ প্ৰেমস্থললৈ ভালে থকাৰ তেখেতসকলৰ লগত কাজিয়া বিচাৰ নকৰি কেনেদৰে ভালদৰে চলিব পাৰে তাৰে এই সপ্তাহটো আপোনাৰ গুৰুত্ব প্ৰদান কৰা উচিত। এই ৰাশিৰ যিসকল লোকে অংশীদাৰ ব্যৱসায় কৰে তেওঁলোকে এই সমস্যাৰ পূৰ্বৰ সকলো লোকচানৰ পৰা মূৰ দাঙি উঠিবৰ বাবে প্ৰয়োজনীয় সকলোৰে সহায় লাভ কৰিব। কাৰণ এই সমস্যা আপোনালোকে কেৰিয়াৰৰ ক্ষেত্ৰত অধিক আগতকৈ ফল দিয়ে বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ খুব এটা ভাল সপ্তাহ বুলি পৰিগণিত হৈছে। আপুনি বহুতো গণ্যমান্য ব্যক্তিক লগ পাব পাৰিব আৰু ব্যৱসায় পঢ়াৰৰ বাবে সঠিক পৰিকল্পনা কৰিব পাৰিব। বহুতো শিক্ষাৰ্থী যুগতকৈ অধিক আত্মবিশ্বাস আৰু এলেহুৱা স্বভাৱে এই সপ্তাহ তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো তেওঁলোকৰ আত্মবিশ্বাস আৰু এলেহুৱা স্বভাৱৰ বাবে তেওঁলোকৰ অসফল হোৱাৰ এটা মূল কাৰণ বুলি পৰিগণিত হৈছে। সেয়ে আপুনি এই অভ্যাসবোৰ আদৰ কৰা উচিত। অন্যথা আপোনাৰ অনিচ্ছা স্বত্বেও আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ দৌৰৰ পৰা আঁতৰাই আনিবলগীয়া হ'ব। এই সপ্তাহত আপুনি জীৱনসংগী জন্মদিন বা কোনোবা তেওঁলোকৰ বিবাহ বাৰ্ষিক কোনো দিন পাহৰি থাকিব পাৰে, যাৰ বাবে জীৱনসংগীৰ সৈতে আপোনাৰ বিবাদ হ'ব পাৰে। যি কি নহওক তেওঁৰ কোনো ভাল উপহাৰ বা ছাৰপ্ৰাইজ দি তেওঁৰ খং শান্ত কৰিলে লাহে লাহে আপুনি সকলো পৰিস্থিতিটো ভাল কৰিব পাৰিব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা এই সপ্তাহটো ভাল বেয়া দুয়োৰে মাজত মধ্যমীয়াভাৱে পাৰ হ'ব। উপায় বৃহস্পতিবাৰে বয়োজ্যেষ্ঠসকলৰ লগত আশীৰ্বাদ গ্ৰহণ কৰক। এতিয়া আহিছোঁ মকৰ ৰাশি সপ্তাহে দেখিব। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা কেতু নৱম ঘৰত স্থিত হোৱাৰ বাবে এই সপ্তাহত আপোনাৰ দুৰ্বল স্বাস্থ্যৰ বাবে আপোনাৰ মনত নেতিবাচক চিন্তা উদ্ভৱ হ'ব আৰু উন্নত হ'ব। সেয়ে আপোনাৰ স্বাস্থ্য উন্নত কৰক আৰু কিয়নো এই কথা আপুনিও ভালদৰে বুজি পায় যে দুৰ্বল শৰীৰে মানুহৰ মনটো দুৰ্বল কৰি তোলে। আপুনি ভালদৰে জানে যদি আপুনি লাভালাভ প্ৰাপ্ত কৰিছে তাৰ মানে এইটো নহয় যে কাইলৈ আপোনাৰ বাবে একে হ'ব। এনে পৰিস্থিতি আপুনি ভৱিষ্যতৰ আৰ্থিক প্ৰত্যাহ্বানত প্ৰস্তুত হোৱাৰ লগতে ভাবি চিন্তি ধন ব্যয় কৰা উচিত। সেয়ে ভালদৰে ভাবি চিন্তি আপোনাৰ কষ্টকৰ্জিত ধন পৰিকল্পনাত লগাব। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। লগতে আপোনাৰ যি দুৰ্বল স্বাস্থ্যৰ বাবে মনত নেতিবাচক চিন্তাৰ উদ্ভৱ হ'ব পাৰে। সেয়ে আপুনি যে এনেবোৰ পৰা বাচি থাকক। অৰ্থাৎ স্বাস্থ্য আপোনাৰ দুৰ্বল হ'ব পাৰে এই সপ্তাহটো, যাৰ ফলত আপোনাৰ মনটো কিছু হতাশ হ'ব পাৰে। সেয়ে আপুনি স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক। লগতে আপুনি এই সপ্তাহটো অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে যদিও আপোনাৰ অৰ্থ ব্যয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে আপুনি অৰ্থ ব্যয় ভাবি চিন্তি আপুনি এই সপ্তাহ অৰ্থ ব্যয় কৰাৰ চেষ্টা কৰক। ঘৰত বিৰাজমান হৈ থকা পৰম আনন্দ পৰিৱেশ এই সপ্তাহত আপোনাৰ চাপটো হ্ৰাস কৰিব। এনে পৰিস্থিতি আপুনি ইয়াৰ
অংশগ্ৰহণ কৰা উচিত আৰু কেৱল নীৰৱ দৰ্শক হৈ নাথাকিব। এই সপ্তাহত আপুনি বুজিব পাৰিব পৰিয়ালৰ ভালৰ বাবে আপুনি নিৰন্তৰ কাম কৰি যাব লাগিব। ইয়াৰ বাবে আপোনাৰ সকলো কামৰ মাজত প্ৰেম আৰু দূৰদৰ্শিতাৰ মাজত মনোভাৱটো থাকিব লাগিব। অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰত এই সপ্তাহটো খুবেই ভাল আৰু আনন্দময় পৰিৱেশে বিৰাজ কৰি থাকিব এই সপ্তাহত। এই সপ্তাহত যদিহে আপুনি নিজৰ প্ৰেমাস্পদ নিজৰ পৰিয়ালৰ সৈতে পৰিচয় কৰাই দিয়াৰ কথা ভাবিছে, তেনেহ'লে এনে কৰাটো বৰ্তমান পৰিহাৰ কৰা উচিত। কাৰণ এই সময়ছোৱাত আপুনি নিজৰ পিতৃ মাতৃ নিজৰ প্ৰেমাস্পদলৈ অনুকূল বাৰ্তা শুনিবলৈ নাপাব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপুনি কিছু ভাল সিমান এটা ভাল নাযায় এই সপ্তাহত আপোনাৰ। সেয়ে আপুনি প্ৰেমাস্পদৰ লগত ঘৰত যি পৰিচয় কৰা দিয়া যিটো কথা ভাবিছে সেইটো আপুনি পৰিহাৰ কৰাটো উচিত হ'ব। কৰ্মক্ষেত্ৰত কোনো মহিলা সহকৰ্মী আপোনাৰ সৰলতা সুবিধা গ্ৰহণ কৰিব পাৰে, কিয়নো আপুনি কোনো মহিলাৰ সন্মুখত মনৰ ভাৱ প্ৰকাশ কৰাৰ আকাংক্ষা আছে বা নিজৰ কেৰিয়াৰৰ লগত জড়িত কোনো পৰিকল্পনা অৱগত কৰিব পাৰে আৰু তেওঁ সেই কথাবোৰ নিজৰ মাজত নাৰাখি কোনো এনে ব্যক্তিক কৈ দিব পাৰে, যাৰ ফলত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ কিছুমান কৰ্মৰ ক্ষেত্ৰত অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত হওক বা আপুনি কিছুমান মনৰ কথা কিছু আন কোনো মহিলাক ব্যক্ত কৰাতে হওক আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব এই সপ্তাহটোত। এই সপ্তাহতো বহুতো শিক্ষাৰ্থীয়ে পৰীক্ষাত কঠোৰ পৰিশ্ৰম কৰিও সেই অনুসৰি ভাল ফলাফল লাভ কৰিব নোৱাৰিব, যাৰ ফলত তেওঁলোকৰ মাজত হতাশাৰ ভাৱ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি জীৱনত জয় আৰু পৰাজয় দুয়োটাই আছে বুলি ধৰি লৈ নিজকে শান্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ ক্ষেত্ৰত আপুনি সিমান এটা ভাল ফল লাভ কৰিব নোৱাৰিব এই সপ্তাহত তেওঁলোকৰ মাজত, আৰু লগতে তেওঁলোকৰ মাজত ভাল ফলাফল লাভ নকৰাৰ বাবে তেওঁলোকৰ মাজত হতাশাৰ পৰিস্থিতিটো চলি থাকিব। জয় পৰাজয় দুয়োটাই চলি থাকিব। এই কথা ভালদৰে বুজি লওক আৰু পুনৰ কঠোৰ পৰিশ্ৰম আৰম্ভ কৰক। আপোনালোকে জীৱনসংগী যি টি কামৰ কাৰণে এই সপ্তাহত আপুনি তেওঁ সন্দেহ কৰিব পাৰে। এই কাৰণবশত আপুনি নিজৰ দাম্পত্য জীৱনৰ সঠিক মিলা মিছা কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা সিমান এটা ভাল নাযাব এই সপ্তাহত। উপায় প্ৰতিদিনে 21 বাৰ ওম শিৱ ওম জাপ কৰক আপুনি। এতিয়া কুম্ভ ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা দ্বিতীয় গৃহত স্থিত হোৱাৰ বাবে এই সপ্তাহত আপুনি সকলো ধৰণৰ ভ্ৰমণ কৰাটো পৰিহাৰ কৰা উচিত, অন্যথা ইয়াৰ বাবে আপুনি ভাগৰুৱা আৰু চাপ অনুভৱ কৰিব পাৰে। অৰ্থাৎ ভ্ৰমণৰ ক্ষেত্ৰত এই সপ্তাহটো ইমান এটা ভাল নাযায়। অৰ্থাৎ আপোনাৰ ভ্ৰমণ আপোনাৰ ভাল বুলি পৰিগণিত হোৱা নাই এই সপ্তাহটো, যাৰ নেতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত দেখা যায়। যদি আপুনি চৰকাৰী চাকৰিয়াল তেনেহ'লে এই সপ্তাহটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হোৱাৰ লগতে আগতকৈ ভাল হ'ব, কাৰণ এই সময়ছোৱাত আপুনি চৰকাৰৰ পৰা সা সুবিধা আৰু পুৰস্কাৰ লাভ কৰিব, যিয়ে আপোনাক ভাল স্তৰৰ লাভালাভ প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ যিটো কৰ্মৰ ক্ষেত্ৰত উন্নতি লাভ কৰিবলৈ খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। আপোনাৰ উদ্যমী প্ৰাণোচ্ছল আৰু উষ্ম ব্যৱহাৰে আপোনালোক চকুপাকে থকা সকলোকে আপ্লুত কৰিবলৈ, বিশেষকৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিয়ালসকলক আনন্দ প্ৰদান কৰিব এই সপ্তাহত, যাৰ বাবে আপুনি পিতৃ মাতৃৰ পৰা মৰম আৰু আদৰ লাভ কৰিব এই সপ্তাহত। যদিহে আপুনি এতিয়ালৈকে অবিবাহিত অথবা প্ৰেমৰ সম্পৰ্ক নাই, তেনেহ'লে আপুনি এই সপ্তাহত নতুন জীৱন আৰম্ভ কৰাৰ বাবে এই সুযোগ লাভ কৰিব পাৰে। অৰ্থাৎ নতুন প্ৰেম আৰম্ভ কৰাৰ বাবে এই সপ্তাহটো খুবেই ভাল বুলি পৰিগণিত হৈছে। যি কি নহওক প্ৰেম আৰু ৰোমাঞ্চৰ ক্ষেত্ৰত আপুনি অধিক উত্তেজিত নোহোৱাকৈ খৰখেদাকৈ কোনো সিদ্ধান্ত নোলোৱা উচিত। আপুনি কোনো ধৰণৰ সিদ্ধান্ত নলয় যেন, অন্যথা আপুনি পিছলৈ সমস্যা ভুগিব পাৰে। এই সপ্তাহত আপুনি কামৰ সলনি নিজৰ আৰাম স্বচ্ছতাৰ প্ৰতি অধিক মনোযোগ প্ৰদান কৰিব। এনে পৰিস্থিতিত নিজৰ লক্ষ্যত উপনীত কৰক আৰু আৱেগিক বিষয়সমূহ পৰিহাৰ কৰি চলক, অন্যথা আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত অকণমান অৱসৰ দি এই সমস্যাটো অকণমান আৰাম লোৱাৰ প্ৰয়োজন আছে এই সপ্তাহত আপুনি, আৰু লগতে নিজৰ লক্ষ্যত মনোনিৱেশ কৰা আৱেগিক বিষয়সমূহ পৰিহাৰ কৰি চলিব লাগিব এই সপ্তাহত। এই সপ্তাহত কোনো বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ কথা মনৰ কথা কোনো দুৱানি কৰি সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে হাৰ্ডৱেৰ আৰু ইলেক্ট্ৰিক্স কোম্পানী চক্ৰধাৰী আইন সামাজিক সেৱা অধ্যয়ন আদি আছে, তেওঁলোকে এই সমস্যা নিজৰ কঠোৰ পৰিশ্ৰম অনুসৰি যথেষ্ট সফলতা লাভ কৰিব পাৰে। সেয়েহে বস্তু আৰু ঘৰুৱা সমস্যাসমূহৰ বিষয়ে ভাবি চিন্তি সময় নষ্ট নকৰিব আৰু কেৱল অধ্যয়নৰ প্ৰতিহে মনোযোগ নিৱেশ কৰক। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে এই সমস্যা তেওঁলোকে সময় অপব্যয় নকৰি অধ্যয়নৰ লগত মনোযোগ দিব লাগিব এই সপ্তাহত। এই সপ্তাহত আপোনালোকৰ জীৱনসংগী ডাঙৰ আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে। এনে পৰিস্থিতি ভাল হোৱাৰ বাবে অপেক্ষা কৰা উচিত। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰাও এই বৈবাহিক জীৱনৰ ফালৰ পৰাও কাজিয়া হোৱাৰ পূৰ্ণ সম্ভাৱনাই আছে এই সপ্তাহত, কিন্তু কিছু আৰ্থিক সমস্যাৰ বাবে। প্ৰতিদিনে 44 বাৰ ওম মাণ্ডায় নমঃ জাপ কৰক আপুনি।
এতিয়া বন্ধুসকল শেষৰটো সাপ্তাহিক ৰাশি হ'ল মীন ৰাশি সাপ্তাহিক ৰাশি এই সমস্যা আপোনালোকৰ বাবে স্বাস্থ্যৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ আপুনি স্বাস্থ্যৰ সৈতে সম্পৰ্কিত সমস্যাসমূহ সন্মুখীন নহয় ইয়াৰ বিপৰীতে নহয় অৰ্থাৎ স্বাস্থ্য আপোনাৰ খুব ভাল বুলি পৰিগণিত হৈছে এই সপ্তাহত ইয়াৰ বিপৰীতে চন্দ্ৰ ৰাহু প্ৰথম দৃষ্টিটো হোৱাৰ বাবে সুস্বাস্থ্য ধৰি ৰাখিবৰ বাবে আপুনি দৈনিক ব্যায়াম কৰা উচিত আৰু ভাল খাদ্যভাস গ্ৰহণ কৰা উচিত অৰ্থাৎ আপুনি সুস্বাস্থ্য কৰি ৰাখিবলৈ এনেবোৰ কাম কৰিব পাৰে আপুনি এই সপ্তাহত কোনো ধৰণৰ ভ্ৰমণলৈ যাব পাৰে যদিও আপুনি আপোনাৰ ব্যস্ত কাৰ্য হৈছে আপোনাৰ কিছু শান্তি প্ৰদান কৰিব তথাপি এই ভ্ৰমণটো কিন্তু আপোনাৰ বাবে ক্লান্তিকৰ আৰু চাপপূৰ্ণ হ'ব পাৰে কিন্তু যেতিয়া আপুনি এই ভ্ৰমণক নিজৰ প্ৰচেষ্টাৰ দ্বাৰা ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে সেয়ে আপুনি এই ভাগৰুৱা দূৰ হ'ব আৰু ভ্ৰমণৰ বাবে এই সপ্তাহটো খুবেই ভাল বুলি প্ৰমাণিত হৈছে লগতে এটা ভাল আৰ্থিক দিশতো লাভদায়ক বুলি প্ৰমাণিত হৈছে এই সপ্তাহত আপুনি ঘৰুৱা কামৰ প্ৰতি বিশেষ আগ্ৰহী হৈ ঘৰৰ অন্য মহিলাৰ কামত সহায় কৰিব পাৰে ইয়াৰ ফলত আপোনাৰ সৈতে ঘৰৰ আন সদস্যসকলৰ সম্পৰ্কটো শক্তিশালী ল'ব লগতে পৰিয়ালৰ আপোনাৰ সন্মান আৰু আদৰ লাভ কৰিব অৰ্থাৎ পৰিয়ালৰ সৈতে কাম কাজৰ সহায় আগবঢ়ালে এই সপ্তাহ আপোনাৰ খুব ভাল বুলি পৰিগণিত হৈছে এই সপ্তাহত আপোনাৰ ব্যক্তিগত জীৱনত চলি থকা জটিল পৰিস্থিতি আপোনাৰ জীৱনত কষ্ট আৰু দুখ বৃদ্ধি কৰিব পাৰে ই আপোনাক চিন্তিত পেলাব আৰু এই পৰিস্থিতি দেখি আপোনাৰ প্ৰেমাচল চিন্তিত কৰিব অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত সিমান এটা ভাল দেখা নাযায় এই সপ্তাহত কেৰিয়াৰ ভৱিষ্যবাণীয়ে কয় যে এই ৰাশিৰ লোকসকল বহুতো গ্ৰহৰ নক্ষত্ৰ অনুকূল অৱস্থানৰ ফলস্বৰূপে ইতিবাচক ফলাফল লাভ কৰিব সেয়েহে এই সময়ছোৱাত তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ পৰা ভাল উপাৰ্জন কৰাৰ সম্ভাৱনা আছে আৰু আৰ্থিক দিশত খুব ভাল বুলি পৰিগণিত হৈছে আপোনাৰ এই সপ্তাহত বহুতো শিক্ষাৰ্থীৰ স্বাস্থ্য অৱনতি হ'ব পাৰে যাৰ ফলত তেওঁলোকে নিজৰ অধ্যয়নৰ প্ৰতি মনোনিৱেশ কৰি ৰখাত সমস্যাৰ সন্মুখীন হ'ব এনে পৰিস্থিতি আৰম্ভণিৰ পৰা তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু কোনো ভাল চিকিৎসকৰ পৰামৰ্শ লওক অৰ্থাৎ শিক্ষাৰ্থীসকলক কিছু স্বাস্থ্যৰ অৱনতিয়ে এই সপ্তাহতো কিছু অধ্যয়নৰ পৰা মনোনিৱেশ কৰিবলৈ অসক্ষম হ'ব প্ৰেম আৰু ভাল পোৱা যদি অস্থায়ী হয় তেনেহ'লে ই আপোনাৰ বাবে এক সমস্যাৰ কাৰণ হৈ পৰিব আৰু আপুনি ইয়াৰ পৰা শিক্ষা লাভ কৰিব যে যি কি নহওক আপুনি উপলব্ধ কৰা উচিত যে দাম্পত্য জীৱনত পতি পত্নী এজন খুদ লগাটো সাধাৰণ কথা কিন্তু সকলো বিতৰ্ক সত্য এই কথা সঁচা যে আপোনাৰ দুয়োৰে পৰস্পৰক এৰি জীয়াই থাকিব নোৱাৰে সেয়ে এই কথা মনত ৰাখি সকলো বিৰূপ পৰিস্থিতি এৰাই চলা উচিত অৰ্থাৎ বৈবাহিক জীৱনৰ পৰা খুব এটা ভাল নাযাব এই সপ্তাহটোত সেয়ে আপোনালৈ কিছু যিবোৰ সমস্যা আছে সেইবোৰ সমস্যা ভালদৰে আলোচনা কৰক যাৰ ফলত এই সমস্যাটো অতি সোনকালে সমাধান হৈ যায় উপায় শনিবাৰে ৰাহু গ্ৰহৰ বাবে হোম কৰক আপুনি ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে যদি ভিডিঅ'টো অকণমান ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ